নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ বহুকেইটা খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ কিছু খোৱাৰ পাছতে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আজি কিছু মুহূৰ্তৰ পিছতেই 9 বজাৰ লগে লগে পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আজি বৃহস্পতিবাৰ আৰু বৃহস্পতিবাৰ 9 মে পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উল্লেখযোগ্য যে ৰাজ্যজুৰি মুঠ 2,80,216 গৰাকী পৰীক্ষাৰ্থীয়ে এবাৰ 2024 বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ইয়াৰে 1,39,486 জন পুৰুষ আৰু 1,42,723 গৰাকী মহিলা পৰীক্ষাৰ্থী ইয়াৰে 2,06,467 জন ছাত্ৰ ছাত্ৰী কলা শাখাৰ আৰু 54,287 গৰাকী বিজ্ঞান শাখাৰ আৰু লগতে 17,582 জন বাণিজ্য শাখাৰ 9 বজাৰ লগে লগে কেইবাটা ৱেবছাইটত মুকলি কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল পৰৱৰ্তী খবৰটো হৈছে এবাৰ বিধায়ক অখিল গগৈয়ে মৌলানা বদৰুদ্দিন আজমলক এবাৰ উভতি ধৰিছে অখিল গগৈয়ে কয় যে বদৰুদ্দিন আজমলৰ ৰাজনীতি এবাৰ শেষ অসমৰ ৰাজনীতিৰ পৰা শেষ হ'ব এবাৰ আজমল 2026ত শূন্য হৈ পৰিব এআইইউডিএফ দল এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে দুবুৰীত কোনো কাৰণতে জিকিব নোৱাৰে বদৰুদ্দিন আজমল দুবুৰীত আজমলৰ দুৰ্গ বুলি কোৱা হয় সেইখন দুবুৰীত কোনো কাৰণতে জিকিব নোৱাৰে বদৰুদ্দিন আজমল এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আজমলক এবাৰ কঠোৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে বদৰুদ্দিন আজমলৰ ৰাজনীতি শেষ বুলি তেওঁ এক প্ৰকাৰৰ স্পষ্টীকৰণ দিছে অসমৰ ৰাজনীতিৰ পৰা শেষ হ'ব এবাৰ বদৰুদ্দিন আজমল আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ভাতৃ ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ চলাই ৰায়বৰেলীত এবাৰ গৰজি উঠিছে প্ৰিয়ংকা গান্ধী আমি জনাই আছো ৰাজনৈতিক প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ভাতৃ ৰাহুল গান্ধীৰ হৈ এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাই ৰায়বৰেলীত গৰজি উঠিছে এবাৰ প্ৰিয়ংকা গান্ধী নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এইবাৰ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী এই যুঁজ দেশৰ সংবিধান দেশৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ ৰাহুল গান্ধীলৈ ভয় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 10টা বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কাম কৰিলে উত্তৰ দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 10 বছৰ নিজৰ ঘনিষ্ঠ উদ্যোগপতিসকলৰ 16 লাখ কোটি টকা মাফ কৰিলে কিন্তু দৰিদ্ৰ কৃষকৰ ঋণ মাফ কৰিবলৈ শক্তি নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাহুল গান্ধীক পৰাস্ত কৰিবলৈ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে কিন্তু বিজেপিলৈ ভয় নকৰি বিজেপিৰ বিৰুদ্ধে যুঁজি গ'ল ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীয়ে আমাক ভয় খুৱাবলৈ বহু চেষ্টা কৰিছে কিন্তু একো কৰিব নোৱাৰিলে বুলি তেওঁ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছলীয়া মোদী অহংকাৰী কাম কৰাৰ খলনি কেৱল কংগ্ৰেছৰ বদনাম কৰিয়েই সময় পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে কেৱল মিছা কথাহে কৈ ফুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে এইদৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ইটোৰ পিছত সিটো মন্তব্য কৰিছে বিজেপিৰ ওপৰত ইটোৰ পিছত সিটোকৈ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ আন এটা খবৰ মণিপুৰত ধৰা পৰিছে 5,457 গৰাকী অবৈধ অনুপ্ৰৱেশকাৰী মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও খদৰি কৰিছে এই তথ্য মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বুধবাৰে কয় যে ৰাজ্যত মুঠ 5,457 গৰাকী অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পৰিছে মুখ্যমন্ত্ৰী সিঙে পূৰ্বৰ টুইটাৰত এটা পোষ্ট কৰি কয় যে চৰকাৰে 2024ত 7 মেলৈকে মণিপুৰৰ কামজং জিলাত মুঠ
৫,৪৫৭ জন অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পেলাইছে প্ৰস্তুত মুখ্যমন্ত্ৰী সিঙে কয় যে ৫,৪৫৭ জনৰ ভিতৰত এতিয়ালৈকে ৫,১৭৩ জন এনে অবৈধ অনুপ্ৰৱেশকাৰীৰ বায়োমেট্ৰিক তথ্য সংগ্ৰহ কৰা হৈছে এন বীৰেন সিঙে লগতে কয় যে বিতাড়নৰ প্ৰক্ৰিয়া চলি আছে আৰু ধৰা পৰা সকলো অবৈধ অনুপ্ৰৱেশকাৰীক চৰকাৰে মানৱীয় সাহায্য আগবঢ়াই আহিছে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয় যে এটা আতংকজনক পৰিস্থিতি হোৱাৰ পাছতো আমি ইয়াক অতি সংবেদনশীলতাৰে সম্ভালি আহিছো পৰৱৰ্তী খবৰটো হৈছে এবাৰ মঞ্চত কান্দি কান্দি ভোট ভিক্ষা খুজিছে বৰ্ণনা বদৰুদ্দিন আজমলে ব্যতিক্ৰমী ৰূপত এবাৰ ইউডিএফ প্ৰধান বদৰুদ্দিন আজমল এবাৰ মঞ্চতে ভোটৰ বাবে হুকাই কান্দিছে এবাৰ বদৰুদ্দিন আজমলে মঞ্চত এইদৰে কান্দা পৰিলক্ষিত হৈছে বদৰুদ্দিনৰ ব্যতিক্ৰমী ৰূপত ইউডিএফ প্ৰধান বদৰুদ্দিন আজমল মঞ্চত কান্দি কান্দি ভোট ভিক্ষা এবাৰ আজমলৰ কান্ধুনত ভাগি পৰিছে বদৰুদ্দিন আজমল বদৰুদ্দিন আজমলে কৈছে মই কি পাপ কৰিলো বুলি এইদৰে কান্দি কান্দি ৰাজ্যক প্ৰশ্ন কৰিছে আজমলে আনহাতে একেখন নিৰ্বাচনী সভাত অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ তীব্ৰ সমালোচনা কৰিছে বদৰুদ্দিন আজমলে তিনি গগৈ গুণ্ডা বুলি সম্বোধন এবাৰ বদৰুদ্দিন আজমলৰ আনহাতে একেখন নিৰ্বাচনী সভাত অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বদৰুদ্দিন আজমলে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ অখিল গগৈয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে কয় যে বিজেপিৰ পৰা আমাৰ দেশক উদ্ধাৰ কৰক জনতাই বিজেপিৰ পৰা দেশখনক উদ্ধাৰ কৰক সদতে চৰ্চিত সদতে বিজেপিক দুচকুৰে দেখা নোপোৱা সেইগৰাকী অখিল গগৈয়ে পুনৰবাৰ বিজেপিক লৈ এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে বিজেপিৰ পৰা দেশক উদ্ধাৰ কৰক বুলি কৈছে জনতাই বিজেপিৰ পৰা উদ্ধাৰ কৰক দেশক লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰাক্ষণত অখিল গগৈয়ে এইদৰে মহা বিস্ফোৰণ ঘটোৱা পৰিলক্ষিত হৈছে দেশৰ সংবিধান দেশৰ গণতন্ত্ৰ ৰক্ষা কৰক জনতাই এই আহ্বান জনাইছে জনতাক বিজেপিৰ পৰা দেশক উদ্ধাৰ কৰক জনতাই নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সংকটত দেশৰ গণতন্ত্ৰ দেশৰ সংবিধান বিজেপি চৰকাৰৰ দিনত বাক স্বাধীনতা খৰ্ব কৰা হৈছে কোনেও একো ক'ব নোৱাৰা হৈছে বিজেপি চৰকাৰৰ দিনত বাক স্বাধীনতা খৰ্ব কৰা হৈছে জনতাৰ কোনেও একো ক'ব নোৱাৰা হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে কথা ক'লেই জেললৈ পঠাই দিয়ে দেশত স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা চলি আছে এই মন্তব্য বিধায়ক অখিল গগৈ বিজেপিৰ বিৰুদ্ধে ওলাই আহি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাইছে এবাৰ অখিল গগৈয়ে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰাক্ষণত এইদৰে অখিল গগৈয়ে ইটোৰ পিছত সিটোকৈ মহা বিস্ফোৰণ ঘটোৱা পৰিলক্ষিত হৈছে